আমাৰ অসম সচিবালয় আৰু জনতা ভৱনত আজি আমাৰ নতুন ভৱন এটা সংযোজিত হ'ল। চানমাৰীত আমাৰ ইৰিগেশ্যন ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ সচিবালয় আছিলে। এতিয়া এই নতুন ভৱনটোত ইৰিগেশ্যন, ফ্লাড কণ্ট্ৰল বা ৱাটাৰ ৰিচোৰ্চ, লোক নিৰ্মাণ বিভাগ আৰু PHC বিভাগ, এই চাৰিওটা যিটো আমাৰ 5টা ৱৰ্কছ ডিপাৰ্টমেণ্ট বুলি কয়, এই গোটেইকেইটা এই নতুন বিল্ডিঙলৈকে আহিব। 101 কোটি টকা খৰচ কৰি এই বিল্ডিংটো নিৰ্মাণ কৰা হৈছে। ইয়াত G+4 অৰ্থাৎ 5 মহলীয়া বুলি ক'ব পাৰোঁ। G+4 হিচাপত ইয়াত নিৰ্মাণ কৰা হৈছে আৰু এই ভৱনটোৱে আমাৰ ছেক্ৰেটেৰিয়েটৰ বহু অসুবিধা বা যিটো ৱৰ্ক স্পেচৰ অসুবিধা আছিলে সেইটো দূৰ কৰিব। লোক নিৰ্মাণ বিভাগৰ উদ্যোগত ইয়াক সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। যদিও এই বিল্ডিংটো বহুত আগতে বিধানসভা সচিবালয়ৰ অনুৰোধত বনোৱা হৈছিল, মাজত ই এবাণ্ডন হৈ প্ৰায় এটা ক'ব গ'লে এৰি দিয়া বিল্ডিং টাইপ আছিলে। তাক আমি যোৱা 2 বছৰ 3 বছৰ লাগি এইটো চেপলৈকে আনিলোঁ আৰু আজি উদ্বোধন হ'ল।